নমস্কাৰ। আমাৰ হিন্দু ধৰ্মত নিৰ্দেশ দিয়া আছে যে সকলো কৰ্মই আমি পবিত্ৰ মন লৈ কৰিব লাগে। মন পবিত্ৰ হৈ কৰিলে কেৱল আমাৰ কৰ্মটোৰ ইফেক্টিভনেছ এণ্ড এফিচিয়েঞ্চিয়ে নাবাঢ়ে, অৰ্থাৎ কৰ্মটো সফলে নহয়, তাৰোপৰি সেই কৰ্মটোৰ লগত জড়িত থকা সকলো লোকসকলৰ মনত এণ্ড শৰীৰত আহে সকাৰাত্মক প্ৰভাৱ। ভগৱদ গীতা চেপ্টাৰ 3 শ্লোক 13ত উল্লেখ আছে যে আমি যজ্ঞত অৰ্পণ কৰি খোৱা আহাৰ হয় পবিত্ৰ আৰু সেই আহাৰ খালে আমি পাপমুক্ত হ'ব পাৰোঁ। কিন্তু যিয়ে অন্ন অৰ্পণ কৰি নাখায় তেওঁলোক হয় পাপৰ ভোগী। আমাৰ প্ৰাচীন ঋষিমুনিসকলেও এইটো কথা কৈছে যে এই প্ৰকৃতিত পোৱা যোৱা সকলো বস্তুৱে হয় ভগৱানৰ কৃপা, অৰ্থাৎ ভগৱানৰ দান, আৰু আমি খোৱা সেই আহাৰো হয় ভগৱানৰে কৃপা। গতিকে আমি যদি নিজে খোৱাৰ আগত, নিজে লোৱাৰ আগত যদি ভগৱানক দিওঁ, তেতিয়া আমাৰ মনত জাগে সমৰ্পণ, ভক্তি, ধৰ্ম আৰু কৃতজ্ঞতাৰ ভাৱ। গতিকে এই কেৱল এটা আহাৰ নহয়, এটা প্ৰসাদ হৈ পৰে, এটা ভোগ হৈ পৰে। তাৰোপৰি মনোবৈজ্ঞানিক দৃষ্টিৰে যদি আমি চাওঁ, যেতিয়াই আমি ভগৱানক অৰ্পণ কৰোঁ, মানে নৈবেদ্য দিওঁ, তেতিয়া আমি কেতিয়াও খঙৰ মন বা বেয়া মন লৈ, নাকাৰাত্মক ভাৱ চিন্তা লৈ আমি কেতিয়াও নকৰোঁ। আমি পজিটিভ হৈয়ে কৰোঁ, এণ্ড পজিটিভ হৈ কৰিলে আমাৰ পেৰাচিম্পেথেটিক নাৰ্ভাছ ছিষ্টেম বেছি এক্টিভেট হয়, যাৰ ফলত আমি মাইণ্ডফুল হ'ব পাৰোঁ, যাক আমি মাইণ্ডফুল ইটিং বুলিও ক'ব পাৰোঁ, তাৰ লগত ৰিলেট কৰিব পাৰোঁ। এণ্ড যেতিয়া আমি মাইণ্ডফুল হৈ খাওঁ, তেতিয়া আমাৰ মেটাবলিজমো বেটাৰ হয়, তাৰপিছত আমি টেষ্টটোও বেছি ভালকৈ পাওঁ আৰু খাই ভাল লাগে। তাৰোপৰি যদি সেই প্ৰসাদ, সেই ভোগ যদি আমি সকলোৱে লগ হৈ কিনে যদি খাওঁ, তেতিয়াতো আৰু বেছি হেপিনেছ এণ্ড আৰু বেছি ছেটিছফেকশ্যন বা ফুলফিলমেণ্টৰ অনুভূতি আমাৰ হয়। তো এইটোৱে হয় নৈবেদ্যৰ কনচেপ্ট।